হে গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেলটোত আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো এতিয়া বাজিছে 2:30। এতিয়া লিফটিং হ'ব আৰু ফোন আহিল বাবে এয়া তাড়াতাড়িকৈ আহি এয়া দানাৰ বাচনবোৰ উঠাই ৰাখিলোঁ। এয়া নিয়াৰ আগত আপোনালোকক গোটেইখিনি এবাৰ দেখুৱাই দিলোঁ। এতিয়া তো এয়া এখন গাড়ী গ'লগৈ এতিয়া, যিখনত ল'লে এখনেই আহিছিলে। তো এইখিনি মুৰ্গী লৈ ল'লে, এইখিনি আধা খালী হৈ গ'ল পূৰা। এটা ব্ৰিডিং আধা হৈছে আৰু এয়া ফাৰ্মখন একদম খালী খালী হৈ গ'ল। এয়া চাওক, আজি গোটেইখিনি উঠাই লৈ গ'ল। এয়া মই অকণমান দেখুৱাই দিছোঁ। ৰাতি আহিছে প্ৰায় গাড়ী, তো ৰাতি আৰু মানে ভিডিঅ'বোৰ ক্লিয়াৰ হোৱা নাই, যিহেতুকে মানে লাইট অফ কৰি দি পিনে সিহঁতে লিফটিং কৰি আছে। লাইটটো জ্বলি থাকিলে অকণমান প্ৰব্লেম হয়, সেইকাৰণে আজি একদম খালী খালী হৈ গ'ল। ফাইনেলি লিফটিং কমপ্লিট হৈ গ'ল। কালি আজি মিলাই পিনে একদম ফাৰ্মখনৰ পূৰা খালী খালী হৈ গ'ল। মানে কি গোটেই ভিডিঅ' মানে মই কৰিব পৰা নাই লিফটিঙৰ। মানে কি হয়, যোৱাকালিও ৰাতি আহিছিলে, আজিও মানে 3টা বজাত আহিছিলে। তো ৰাতি মানে ভিডিঅ' কৰাত অকণমান প্ৰব্লেম হয়, লাইট জ্বলি থাকিলে অকণমান প্ৰব্লেম হয় লিফটিং কৰি থকা। গতিকে ৰিজাল্ট এইবাৰ কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই, ভাল হ'লেও জনাম, বেয়া হ'লেও জনাম। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ, যিহেতুকে আপোনালোকৰ মৰম আৰু ছাপোৰ্টে মোৰ চেনেলটো ইমানখিনি আগুৱাই লৈ গৈছে। বহুত কষ্টৰ মূৰত মই 1K কৰিবলৈ সক্ষম হৈছোঁ। তো বহুত বহুত ধন্যবাদ। এনেকুৱা মৰম আৰু ছাপোৰ্ট সদায় দি গৈ থাকিব, আশীৰ্বাদ কৰিব, যাতে আৰু ভাল ভাল নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ। আজি মানে ভাত খোৱাই নাই, এতিয়া 10টাই বাজিছে, দেউতাহঁতো ফ্ৰী হোৱা নাই। এইপিনে মায়ে ৰাতিপুৱাই কিবা বনাই থৈ দিছে, এয়া ভাতকেৰেলা আৰু আলু এনেকৈ মিক্স কৰি ভাজি থৈ দিছে। তো দেউতাহঁতে ফ্ৰী হোৱা নাই, হ'লে খাব পাৰোঁ। কালিতে তাৰমানে মায়ে মোক এটা কাম দিছিলে, কালি কৰা নহ'ল, আজি কৰিছোঁ। কি কাম বাৰু দেখুৱাই দিওঁ ৰ'ব আপোনালোকক। এইপিনে চাওকচোন, এইডাল বোলে মায়ে আমাৰ বিয়াত লৈছিলে। তো মানে এয়া ভাগিনজনীয়ে ভাঙি দিছে, ইয়াৰে যিটো মানে জইন আৰু ভাঙি দিছে। তো জইনটোতো মই আৰু খুৱাব নোৱাৰোঁ, সেইকাৰণে কি কৰিছোঁ, এয়া মাল্টিত মানে লগাই পিনে আইপিন ভৰাই দিছোঁ। গম নাপায় আৰু তথাপিও এনেকৈ জোৰা খুৱাই দিছোঁ। তোমাৰ খুবেই ভাল লগা আছিলে। এয়া জাম্পিং এটাও আছে, এইটো মই মানে জোৰা খুৱাই দিম যাতে চেইনডাল ভৰাই দিব পাৰোঁ। তো ভাল লগা বস্তুনো কোনে পেলাই দিব পাৰে, সেইকাৰণে অকণমান জোৰা খুৱাই দিছোঁ আৰু। তো মা, মিষ্টাৰ, মই আমি তিনিওটাই ভাত খালোঁ। এতিয়া দেউতাই খাব। এয়া দেউতাৰ কাৰণে দিনৰ কাৰণে মাছ ৰাখিছোঁ, মাছ বেপাৰী আহিছিলে। তো আমি যিহেতুকে মাংস খাম, দেউতাক মাছ বনাই দিম। অঁ কি অঁ মাছ বাছোঁ, মাছ পাই আনিছোঁ। অঁ আনিম, হেৰি আছে যে সেইকাৰণে ইয়াতে আনিম তাৰমানে। এয়া মাছকেইটা চাফা কৰোঁ এতিয়া মই। আজি দিনত অকণমান ঠিক ঠাকেই চলিব আইটেমটো। তো এতিয়া মই পটককৈ মাছকেইটা বাছি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া মই অকণমান ৰেষ্ট লৈ উঠিলোঁ, মাছটো বাছি উঠি। এতিয়া মায়ে আহি বনাব, মায়ে অকণমান ওলাই গৈছে। তো মই অকণমান যোগাৰ পাতি আগবঢ়াই থৈ দিওঁ। মাংসৰ যোগাৰখিনি মই মানে মছলা পাতিখিনি ৰেডি কৰি থৈ দিওঁ, লৈ লৈছোঁ আগত। মানে এফালৰ পৰাই চলাই যাম আৰু চাফা চাফা কৰি। মায়ে আহি বনালে হ'ল আৰু পূৰা। সেইপিনে ৰেডি হৈ গ'ল। ইয়াতে মই আলু বইল দি থৈ দিছোঁ মাছ বনোৱাৰ কাৰণে। এইপিনে এয়া মাছটো ভাজি আছে আৰু একপিচ ভাজিবলৈ আছে। মানে 3টা মাছ 2 টুকুৰা কৰি থৈ দিছোঁ, এতিয়া ভাজি আছে। ভাত হ'লে আৰু এইপিনে মাংস বহোৱা আছে আৰু এয়া আলু মাছৰ আঞ্জা মায়ে বনাই আছে। মাৰ হাতেৰে মাছৰ আঞ্জা খুব টেষ্টি হয়। এয়া বনাই আছে, হ'লে আৰু এই দুখন হ'লে। তো মায়ে বনোৱা মাছৰ আঞ্জা আৰু মাংস খুবেই টেষ্টি হয়। তো মায়ে বনালে খাই ভাল লাগে, সেইকাৰণে মাকে বনাব দিছোঁ আজি। আৰু যোগাৰ পাতি কৰি দিছোঁ, এতিয়া বনাই আছে। তো গাইজ, দিনৰ সাজ খাই মেলি উঠিলোঁ আৰু মই আজি শুইয়ে আছিলোঁ, ইমান গা বেয়া। তো আজিতো লাইভ আহিব নোৱাৰিলোৱে। 3টা বজাত সদায় আহোঁ, কিন্তু আপডেট দিছোঁ আপোনালোকে যদি পাইছে। তো এতিয়া অকণমান বাহিৰত আহিছোঁ, বতৰটো অকণমান ঠাণ্ডা ঠাণ্ডা কৰিছে চাওকচোন।
বতাহো দি আছে সেইবাবে অকণমান ওলাই আহিছোঁ বাহিৰত মানে ভিতৰত থাকিও গাটো বহুতেই বেয়া লাগি গৈছে অকণমান আজি গৰম দিছিলে আৰু আছে গৰমটো বতাহ দিলেও আছে গৰমটো এতিয়া খাই লৈ মেলি সকলোৱে আজি খেলাও চলি আছে খেলা চাই আছে তো মোৰ আজি খেলা চাবলৈ একদম মন লগা নাই সেইকাৰণে মানে এনেকৈ বাহিৰতে খোজকাঢ়ি আছোঁ তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰিম কাইলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ সকলোৱে চাব নতুন নতুন কণ্টেণ্ট দি থাকিবলৈ চেষ্টা কৰিছোঁ আজি মানে ডাইৰেক্ট একদম লিফটিং ডে বুলিও দিয়া নাই অকণমান ঘৰৰ বিজিটোও দিছোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ কি কৰি আছোঁ এই 2 দিন লিফটিঙৰ বাবে অকণমান টোপনিটো ক্ষতি হৈ আছে সেইকাৰণে মোৰ গাটো অকণমান বেয়া তো লগ পাম আকৌ কাইলৈ আজিলৈ এৰিছোঁ বাই